হাই গাইজ নমস্কাৰ মই লাভলো হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়া সাজত মই কি বনাম আপোনালোকক দেখাই আছোঁ। ইফালে পানী নাই, পানী ৰখি আছোঁ, যিখিনি আছে এইবিলাকত ধৰি লৈছোঁ। অকণমান আছে এইবিলাক মানে ধৰি লৈছোঁ। এতিয়া পানী গাড়ী মাতিছোঁ, পানী গাড়ী মাতাতে মালিকনীয়ে কোৱা নাই 2000 লিটাৰ হেনতে ল'ম বুলি। এতিয়া কৈ আছে পানী গাড়ী অহাৰ পিছত 2000 লিটাৰ মোকে লাগিব চাচোন। তো মই পিছত ক'লোঁ তেতিয়াহ'লে আৰু এবাৰ আনিব দিয়া। আনিব দিছে বুলি কৈছে। চাওঁ যিখিনি পানী আছে সেইখিনি দি ৰন্ধা বঢ়াটো কৰি লওঁ, কি বনাওঁ আপোনালোকক দেখাম। ৰৈছোঁ ইৰম্বা, প্ৰায় আপোনালোকে দেখাই পাই থাকে ইৰম্বা মই কেনেকৈ বনাওঁ। ইফালে দালি, কলৰ ডিল আৰু এইটো লং শাক লগত কেঁচা জলকীয়া আৰু আলু এটা সিদল দি কিনে ইৰম্বা বনাম। ইফালে তিতা কেৰেলা ভাজি বনাম, চাই থাকিব পিছে। এইটো সিদলখিনি বহাই দিওঁ, অকণমান পানী দিছোঁ, লগত মচুৰ দালি, আলু, কেঁচা জলকীয়া, লগত লং শাক গুটি, লগত সৰু চাইজৰ আলু এটা আৰু জলকীয়া, লগত সিদলে মেইন হয় ইৰম্বাত। এইটো এতিয়া বহাই দিওঁ, পূৰা কুকাৰত ট্ৰেন্সফাৰ কৰি ল'লোঁ। এতিয়া এইটো 2টা চিটি মাৰিব দিম। ইফালে তিতা কেৰেলা ভাজিবৰ কাৰণে বহাই দিছোঁ কেৰাহী। অলৰেডি কুকাৰ বহাই দিছোঁ, ইৰম্বাখিনি বহাই দিছোঁ, গৰম হ'ল। ইফালে দি দিছোঁ মিঠাতেল তিতা কেৰেলা ভাজাৰ কাৰণে। ইফালে দি দিলোঁ কেৰাহীত তিতা কেৰেলা। আলু চালু দিলেও ভাল লাগে, চানা বা আলু একো নিদিওঁ, অকল এনেকুৱাই ভাজিম। মানুহটো এনেকুৱা ভাজিলে বেছি টেষ্টি হয়। সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং কৰি। ইফালে পানী আহি পাইছে, পানীটো নাহিব বুলি ভাবিছিলোঁ, পানী আহি পাইছে। পানী গাড়ীত দিলোঁ আৰু পইচা 300 টকা, 1000 লিটাৰ পানী। তো 4 দিন 5 দিনৰ মূৰত লওঁ, মাহত কিমান পইচা হিচাপ কৰোঁ। কিছুমান আপোনালোকে কোনে পানী কিনে সকলো গম পায়, পানী কিনিলে কি কণ্ডিশ্যন হয়। মানে চব চাই বেলেগ হওক নহওক, পানীটো আগতে টেনশ্যন ল'ব লগা হৈ যায়। ইফালে ইৰম্বা বহাই দিছোঁ, লং শাক চব মিক্স কৰি, লং শাক আৰু কলৰ ডিল, আলু, দালি, সিদল, কেঁচা জলকীয়া দি তেনেকৈ ইৰম্বা বহাই দিছোঁ। ইফালে তিতা কেৰেলা ভাজি আৰু ইফালে কালি ৰাতিৰ পলু পকা ভাজি। আজি দুপৰীয়া এনেকুৱাই পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।